দিনৰ 12 বজাৰ পূৰ্বে ভাৰ্গৱ বৰবৰাই ক্ষমা খুজিবই লাগিব এয়া ছাত্ৰ সমাজৰ হুংকাৰ ছাত্ৰ সমাজৰ আন্দোলনৰ হুংকাৰ কটনিয়ানৰ আন্দোলনৰ হুংকাৰ ছাত্ৰ একতা সভা কটনৰ ছাত্ৰ একতা সভাৰ এই আন্দোলনৰ হুংকাৰ বিতৰ্কিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে যোৱা নিশা ফাঁচী বজাৰত এগৰাকী ডেলিভাৰী বয়ৰ ওপৰত যি বৰ্বৰতা প্ৰদৰ্শন কৰিলে যি পুলিচগিৰি দেখুৱালে যি পুলিচৰ আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিলে সেইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়া পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে যদিও এতিয়া সৰ্বত্ৰে দাবী উত্থাপন হৈছে যে নিলম্বন কৰিলে নহব বৰখাস্ত কৰিব লাগিব বিতৰ্কিত ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব কেৱল মাৰপিট কৰাতে ক্ষান্ত নাথাকি এই ডেলিভাৰী বয় এজন মেধাৱী ছাত্ৰ প্ৰাক্তন কটনিয়ান কটন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰীধাৰী জ্ঞানদীপ হাজৰিকা নামৰ এইজন ভুক্তভোগী ছাত্ৰ বা এইজন ভুক্তভোগী যুৱক নিজে নেকি পঢ়া শুনাৰ লগতে নিজৰ খৰচ উলিয়াবলৈ delivery.com কাম কৰি দিন নিশাই কাম কৰিছে খাটি খোৱা এজন যুৱক লগতে পৰিয়াল পোহপাল দিয়া এজন যুৱক এই যুৱকজনক এনেদৰে বৰ্বৰতাৰে আক্ৰমণ কৰাৰ বিৰুদ্ধে সকলো গৰজি উঠিছে আৰু সেইবাবে এইখিনি মুহূৰ্তত কেৱল নিলম্বনে নহয় চাকৰিৰ পৰা বৰখাস্ত কৰাৰ দাবী উত্থাপন হৈছে এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে চাওক কেনেদৰে ৰাজপথত এজন যুৱকৰ ওপৰত এনেদৰে বৰ্বৰতাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বৰমতাগিৰি দেখুৱালে এজন আৰক্ষী বিষয়াই কেৱল এয়াই নহয় ইয়াৰ পূৰ্বে অনেক বিতৰ্ক আছে ক্ষমতাৰ অপব্যৱহাৰৰ অনেক বিতৰ্ক আছে এইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে এইখিনি মুহূৰ্তত কিছু আপডেট আমি জনাব বিচাৰিছো আপোনালোকক কটনিয়ানৰ ভাষ্য আগবঢ়াম আজি ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলোকে পুৱা 10:30 বজাত আহ্বান জনাইছিল পানবজাৰ থানাৰ সন্মুখত একত্ৰিত হ'বলৈ পানবজাৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ডেডলাইন বান্ধি দিছে 12 বজাৰ পূৰ্বে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব ভাৰ্গৱ বৰবৰাই অন্যথা আন্দোলন তীব্ৰতৰ হ'ব এই সকিয়নি প্ৰদান কৰিছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই লগতে প্ৰাক্তন কটনিয়ান সকলেও এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইখিনি মুহূৰ্তত যিগৰাকী জ্ঞানদীপ হাজৰিকা ভুক্তভোগী যুৱকজন খাটি খোৱা এজন যুৱক ডেলিভাৰী বয়ৰ কাম কৰি তেওঁ পঢ়া শুনাৰ খৰচ বাহিৰ কৰিছে উলিয়াইছে নিজৰ হাত খৰচ উলিয়াইছে পৰিয়াল পোহপাল দিছে এই জ্ঞানদীপ হাজৰিকাৰ পিতৃও আছিল এগৰাকী আৰক্ষীত কৰ্মৰত লোক জ্ঞানদীপৰ পিতৃও আৰক্ষী আছিল কিন্তু বিয়োগ ঘটিছিল পিতৃহীনা বৰ্তমান জ্ঞানদীপে গুৱাহাটীত থাকি পঢ়া শুনাৰ লগতে পৰিয়াল পোহপাল দিছে তেজপুৰত আছে জ্ঞানদীপৰ মাতৃ জ্ঞানদীপৰ মাতৃৰ প্ৰতিক্ৰিয়া আহিছে এই মুহূৰ্তত জ্ঞানদীপৰ পিতৃও অসম আৰক্ষীতে কৰ্মৰত আছিল 2011 চনত পিতৃৰ বিয়োগ ঘটে জ্ঞানদীপে অৰ্থাৎ শৈশৱৰ পৰাই যথেষ্ট কষ্টত ডাঙৰ হোৱা জ্ঞানদীপ 2011 চনত পিতৃৰ বিয়োগ ঘটে তেজপুৰত জ্ঞানদীপৰ মাতৃয়ে ভগ্নীসহ এটা ভাড়া ঘৰত থাকে জ্ঞানদীপৰ এই অবাঞ্ছিত ঘটনাক লৈ মাতৃৰ প্ৰতিক্ৰিয়া আহিছে মাতৃয়ে প্ৰকাশ কৰিছে আৰু কোনো লোককে যাতে বিশেষকৈ ছাত্ৰক যান বাহন আইন উলংঘা কৰিলেই আইন হাতত তুলি নলবলৈ আৰক্ষীক আহ্বান জনাইছে যান বাহন আইন উলংঘা কৰিলে বুলিয়েই হাত নুঠাবলৈ আৰক্ষীক কাতৰ আহ্বান জ্ঞানদীপৰ মাতৃৰ আমি মাতৃৰ ভাষ্য আগবঢ়াই লৈছো কৰিছে যে জ্ঞানদীপৰ এনেকুৱা কালি 8:30 বজাত তাৰ লগৰ ল'ৰাই ফোন কৰিছে যে জ্ঞানদীপৰ এনেকুৱা মা জ্ঞানদীপৰ এনেকুৱা হৈছে তুমি গম পাইছানে তুমি খং নকৰিবা অকে টেনচন নলবা যে এনেকা এটা জ্ঞানদীপে পাৰ্ট টাইম জব কৰিছে তোমাক কৈছে নাই নাজানো তেতিয়া নো এণ্ট্ৰিত কিবা যাওঁতে তাক মাৰিছে আৰু পুলিচে ধৰি নিছে এতিয়া লগে লগে মইতো কি কৰিম কি নাই লগে লগে মই কালে ফোন কৰিম এতিয়া মই ভাবিছো জ্ঞানদীপলৈ ফোন মাৰিছো জ্ঞানদীপৰ ফোনটো নালাগে চুইচ অফ দেখাইছে তাৰপিছত লগৰীয়া ফোন অহা নাই সেইকণ সময়ত তাৰে ফোন আহিছে মই অফিচৰ মানুহক কি ক'ম মই কি ক'ম এতিয়া কাকো মই উপায় নাপায় তাৰপিছত অলপ সময় পিছত নিউজত দেখা পালো যে ফেচবুক খুলিছে মাইনাই খুলি পেলাই কৈছে যে মা দাদাক মাৰিছে দাদাক ডিঙি ঠেকা মাৰিছে মা অমুক হৈছে তেতিয়া মই শেষ আৰু মই লগে লগে কান্দিছো আৰু হাল্লা কৰিছো যে কি হ'ব এতিয়া মোৰ ল'ৰাটো কোনে বচাব তাৰপিছত তেনেকুৱা এটা কটনৰ পাই ফোন আহিছে ষ্টুডেণ্টৰ পৰা যে ল'ৰাটো 10টামান বজাত তেতিয়া সময় পাৰ হৈ গৈ আছে আৰু অলপকে 10টামান বজাত ল'ৰাটো এনেকে মানুহ আহিছে আৰু নিব আৰু এনেকে এঘণ্টামান থাকিব দিছে তাৰপিছত নিব আৰু মানে কলেজৰ আহিছে মেইন লিডাৰসকল এতিয়া মইতো নাজানো কোনে উলিয়াই নিছে কলেজৰ পৰা আহিছে বুলি গম পাইছো তাৰপিছত
সি তাকতো এতিয়ালৈকে কণ্টেক্ট কৰাই নাই, সি কি কৰিছে কি নাই, সি যে আৰক্ষীতে আছিলে, মই তেওঁলোকক একো কবলগীয়া নাই, কিন্তু মৰাৰ অথৰিটিটো কাৰোৰে নাই ন, মাৰিব নালাগে ন, ষ্টুডেন্ট হয়, সি পঢ়া শুনা লগতে কিবা এটা কৰিছে আৰু ঘৰত ফাঁকি দি কৰিছে, এনেকে মাৰিছে, কিবা এটা ঘটনা হলে মই কি কৰিলো হলে, হাত খৰচ উলিয়াব কাৰণে কৰিছে চাগে, কাৰণ মই তাৰ ৰুমৰ পইচা বা পঢ়াৰ পইচাটোৱে দিছো বাৰু, বাকীখিনিতো এক্সট্ৰা পইচা বিচাৰিলে মই কলো তুমি নিজে কষ্ট কৰা, এতিয়া পঢ়া আৰু ন, ডাঙৰ হৈছা, এতিয়া অকমান কৰিব লাগিব তোমাৰ ভন্টি। সি দিয়ে এবাৰ লাষ্ট ইয়াৰ আৰু শেষ হব, মানে তাৰ বেগ লাগিছিলে একচুৱেলি, সি 2টা বেগ উঠাবলৈ আছে এতিয়া। সেয়া মাতৃৰ ভাষ্য শুনিলে। প্ৰিয় দৰ্শক, যথেষ্টখিনি দৰ্শক এই মুহূৰ্তত লাইভত মোৰ সৈতে সংযুক্ত হৈ আছে, আপোনালোকে আপোনালোকৰ কমেণ্ট কৰি যাওক লাইভত এই মুহূৰ্তত। এনেকুৱা আৰক্ষীৰ মাজত থকা এনে একাংশ গুণ্ডাৰূপী আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে জনাওক আপোনাৰ মতামত। এই জনমতেও এগৰাকী ভুক্তভোগীক ন্যায় দিয়াত সহায় কৰিব, সমান্তৰালকৈ ভৱিষ্যতে যাতে আৰক্ষীয়ে এটা শিক্ষা লয়, এনেকুৱা ধৰণৰ এটা কাণ্ড কৰাৰ পৰা যাতে 10 বাৰ ভাবিবলগীয়া হয় আৰক্ষীয়ে। কাৰণ 2023 চনৰ আৰক্ষীৰ সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক উদ্দেশ্যি আৰক্ষীক পৰামৰ্শ আগবঢ়াইছিল, আৰক্ষীক আহ্বান জনাইছিল যাতে দুখীয়া দৰিদ্ৰৰ ওপৰত হাত উঠাওঁতে আৰক্ষীয়ে 3 বাৰ চিন্তা কৰে, তাৰ পিছতহে যাতে ব্যৱস্থা লয়। সেই আহ্বান খুদ মুখ্যমন্ত্ৰীগৰাকীৰ, গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সেই আহ্বান জনাইছিল। কিন্তু তাৰ পিছতো কালি নিশা ফাঁচী বজাৰৰ ৰাজপথত যান বাহন আইন উলংঘা কৰাৰ নামত আইন হাতত তুলি ল'লে এগৰাকী আৰক্ষী বিষয়াই। আইন ৰক্ষকৰ দায়িত্বত থকা আৰক্ষীয়ে যদি এনেকুৱা ধৰণৰ কাণ্ড কৰে, তেতিয়াহ'লে আৰক্ষীৰ ওপৰত ভৰসা, আৰক্ষীৰ ওপৰত আস্থা কেনেদৰে ৰাখিব সাধাৰণে? জনসাধাৰণৰ হিতাৰ্থে, জনসাধাৰণৰ সেৱাৰ্থে আৰক্ষীৰ যি শ্লোগান, তাক কিয় একাংশ এনে আৰক্ষী, বৰ্বৰ আৰক্ষীয়ে ভৰিৰে মোহাৰি পেলাইছে সেই শ্লোগান, এই মুহূৰ্তৰ সেয়া ডাঙৰ প্ৰশ্ন। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে দুখীয়া নিচলাৰ ওপৰত হাত উঠাবলৈ 3 বাৰ ভাবিবলৈ আৰক্ষীক পৰামৰ্শ দিছিল। সেই আৰক্ষীয়ে কিন্তু এগৰাকী খাটি খোৱা যুৱক, যি নেকি মাতৃয়ে অৱগত নহয় যে delivery.comত কাম কৰে তেওঁৰ পুত্ৰই, মাতৃয়ে কৈছে হাত খৰচ উলিয়াই ল'বলৈ, কিন্তু delivery.comত কাম কৰি এটা সৎ পথত উপাৰ্জন কৰা এজন যুৱকক তথাকথিত স্মাৰ্ট আৰক্ষী, যি স্মাৰ্ট আৰক্ষীয়ে মহানগৰৰ অপৰাধ নিয়ন্ত্ৰণ কৰাত বাৰে বাৰে ব্যৰ্থ হৈছে, আৰু সেই তথাকথিত স্মাৰ্ট আৰক্ষীয়ে কিন্তু নিৰীহৰ ওপৰত এনেদৰে ঠিকেই জঁপিয়াই পৰিব পাৰে। কেৱল এই বিতৰ্কই নহয়, ইয়াৰ পূৰ্বে দীঘলী পুখুৰী পাৰত যেতিয়া গছ কটাৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল, তেতিয়াও কিন্তু সেইজন আৰক্ষী বিষয়াই ভাৰ্গৱ বৰবৰাই এনেদৰে ছাত্ৰ সমাজত ছত্ৰভংগ দিয়াবলৈ বল প্ৰয়োগ কৰিছিল। দল লৈ আহিছিল, আৰক্ষীৰ দল, ভাৰ্গৱ বৰবৰাৰ নেতৃত্বত এই আৰক্ষীৰ দলে ছাত্ৰ সমাজৰ ওপৰত জঁপিয়াই পৰিছিল, প্ৰতিবাদ দমন কৰিবলৈ, কঠোৰ হাতেৰে প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰাইছিল ভাৰ্গৱ বৰবৰাই। গতিকে অনেক বিতৰ্ক আছে, আৰু সেই ভাৰ্গৱ বৰবৰাক বৰ্খাস্তৰ দাবীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিব ছাত্ৰ সমাজে। ছাত্ৰ সমাজৰ মন্তব্য আছে, আমাৰ সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। আজি 10:30 বজাত তেওঁলোকে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি 12 বজাৰ পূৰ্বে ডেডলাইন বান্ধি দিছে, ক্ষমা খুজিবই লাগিব ভাৰ্গৱ বৰবৰাই, অন্যথা প্ৰতিবাদ তীব্ৰতৰ হ'ব, এই হুংকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ। প্ৰিয় দৰ্শক, আপুনিও জনাই যাওক আপোনাৰ প্ৰতিক্ৰিয়া। আমি আগবঢ়াইছোঁ কটনিয়ানৰ ভাষ্য এই প্ৰসংগত, এই মন্তব্য আগবঢ়াই লাইভৰ পৰা বিদায় ল'ম। জনাই থাকক আপোনাৰ প্ৰতিক্ৰিয়া। ধন্যবাদ। কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটোৱে অসম আৰক্ষীৰ যি বৰ্বৰতা, অসম আৰক্ষীৰ যি গুণ্ডামী ষ্টাইল, সেই গুণ্ডামী ষ্টাইলটো পোহৰলৈ আহিছে কালিৰ ঘটনাটোৰ পৰাই। আৰু সতীৰ্থ কটনিয়ান, আমি 2021 চনত একেলগে কটনলৈ আহিছিলোঁ আৰু একেলগে আমি অধ্যয়ন কৰিছিলোঁ। তাৰ বিভাগ আছিল অৰ্থনীতি বিজ্ঞান বিভাগ। আৰু মেধাৱী ছাত্ৰগৰাকীৰ সৈতে কালি যিটো ঘটনা হ'ল, এই ঘটনাটোৱে ছাত্ৰ সমাজ বা আমাৰ অসমবাসীক আচলতে ভবাই তুলিছে, অসম আৰক্ষী আচলতে জনসাধাৰণৰ হিতাৰ্থে কাম কৰে নে জনসাধাৰণৰ ওপৰত গুণ্ডামী কৰে। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সময়ত কয় যে আৰক্ষীয়ে জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিব লাগে, তেনে সময়তে কিন্তু এইগৰাকী আৰক্ষী বিষয়াৰ আচৰণে আমাক ভবাই তুলিছে যে কোনোবাখিনিত আৰক্ষী বিষয়াগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল নেকি, মানসিকভাৱে তেওঁ ভাৰাক্ৰান্ত আছিল নেকি, আৰু যদিহে মানসিকভাৱে ভাৰাক্ৰান্ত আছিলে, কিয় তেওঁক এনেদৰে চাকৰিত যোগদান কৰিবলৈ দিয়া হ'ল, কিয় তেওঁক কৰ্তব্য কৰিবলৈ দিয়া হ'ল, আমাৰ মনত প্ৰশ্ন জাগিছে। আৰু কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আমি কটনিয়ান একলগ হৈ পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত আমি তাত সমবেত হৈছিলোঁ আৰু আমি আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। আমি দাবী উত্থাপন কৰিছিলোঁ যে ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে, তদন্ত নোহোৱালৈকে আমি কিন্তু কোনোপধ্যে ক্ষান্ত নহওঁ। আৰু আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে, আমি খবৰ পাইছোঁ ইতিমধ্যে জিপি সিং ডাঙৰীয়াই এই কথা সদৰি কৰিছে। কেৱল তদন্ত বা নিলম্বনতে সীমাবদ্ধ নাথাকি আৰক্ষী বিষয়াসকলক
যাতে উচিত এক দক্ষ প্ৰশাসনিক বিষয়া হ'বলৈ, দক্ষ আৰক্ষী বিষয়া হ'বলৈ যাতে তেওঁলোকে কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি অসম চৰকাৰক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ কোনো কাৰণতে যাতে আৰক্ষী বিষয়াসকলে আমাৰ ওপৰত এনেদৰে বৰ্বৰভাৱে আক্ৰমণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি অসম চৰকাৰক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ। কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটোৱে অসম আৰক্ষীৰ যি বৰ্বৰতা, অসম আৰক্ষীৰ যি গুণ্ডামী ষ্টাইল, সেই গুণ্ডামী ষ্টাইলটো পোহৰলৈ আহিছে কালিৰ ঘটনাটোৰ পৰাই। আৰু সতীৰ্থ কটনিয়ান, আমি 2021 চনত একেলগে কটনলৈ আহিছিলোঁ আৰু একেলগে আমি অধ্যয়ন কৰিছিলোঁ। তাৰ বিভাগ আছিল অৰ্থনীতি বিজ্ঞান বিভাগ। আৰু মেধাৱী ছাত্ৰগৰাকীৰ সৈতে কালি যিটো ঘটনা হ'ল, এই ঘটনাটোৱে ছাত্ৰ সমাজ বা আমাৰ অসমবাসীক আচলতে ভবাই তুলিছে। অসম আৰক্ষী আচলতে জনসাধাৰণৰ হিতাৰ্থে কাম কৰে নে জনসাধাৰণৰ ওপৰত গুণ্ডামী কৰে। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সময়ত কয় যে আৰক্ষীয়ে জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিব লাগে, তেনে সময়তে কিন্তু এইগৰাকী আৰক্ষী বিষয়াৰ আচৰণে আমাক ভবাই তুলিছে যে কোনোবাখিনিত আৰক্ষী বিষয়াগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল নেকি, মানসিকভাৱে তেওঁ ভাৰাক্ৰান্ত আছিল নেকি, আৰু যদিহে মানসিকভাৱে ভাৰাক্ৰান্ত আছিলে কিয় তেওঁক এনেদৰে চাকৰিত যোগদান কৰিবলৈ দিয়া হ'ল, কিয় তেওঁক কৰ্তব্য কৰিবলৈ দিয়া হ'ল, আমাৰ মনত প্ৰশ্ন জাগিছে। আৰু কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আমি কটনিয়ান একলগ হৈ পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত আমি তাত সমবেত হৈছিলোঁ আৰু আমি আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। আমি দাবী উত্থাপন কৰিছিলোঁ যে ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে, তদন্ত নোহোৱালৈকে আমি কিন্তু কোনোপধ্যে ক্ষান্ত নহওঁ। আৰু আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে, আমি খবৰ পাইছোঁ ইতিমধ্যে জিপি সিং ডাঙৰীয়াই এই কথা সদৰি কৰিছে। কেৱল তদন্ত বা নিলম্বনতে সীমাবদ্ধ নাথাকি আৰক্ষী বিষয়াসকলক যাতে উচিত এক দক্ষ প্ৰশাসনিক বিষয়া হ'বলৈ, দক্ষ আৰক্ষী বিষয়া হ'বলৈ যাতে তেওঁলোকে কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি অসম চৰকাৰক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ কোনো কাৰণতে যাতে আৰক্ষী বিষয়াসকলে আমাৰ ওপৰত এনেদৰে বৰ্বৰভাৱে আক্ৰমণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি অসম চৰকাৰক, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ।